এটা জনগোষ্ঠী সন্মিলন অসমৰ তৰফৰ পৰা আজি আমাৰ এই সংবাদমেলত উপস্থিত থকা বন্ধু আটাইবোৰ আমি সংবাদকৰ্মীকে আন্তৰিক ধন্যবাদ জনাইছো আৰু আশা ৰাখিছো আপোনালোকৰ সহযোগত আজি আমাৰ যি এই সংবাদমেলৰ যি মূল ধাৰণা এই ধাৰণাটো অসমৰ ৰাইজ অসম চৰকাৰে পাব বুলি আশা ৰাখি আজি আমি সংবাদমেলৰ মাজলৈ যাব বিচাৰিছো। আপোনালোকে সকলোৱে জানে যোৱাকালি দিনটোত অসম বিধানসভাত অসম মন্ত্ৰীগোটৰ 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ যি প্ৰতিবেদন ইতিমধ্যে দাখিল কৰিছে আৰু এই প্ৰতিবেদনত 3টা ভাগত 6টা জনগোষ্ঠীক ৰাখি ৰাজ্য চৰকাৰৰ যিখিনি কৰণখিনি কালি সামৰণি মাৰিছে। এইটোত আমি একো বেয়া পোৱা নাছিলো, কিন্তু আমাৰ কথা আছিলে যে 6 জনগোষ্ঠীৰ লগতে অসমৰ কলিতাসকলকো জনজাতিকৰণ কৰিব লাগে বুলি আজি প্ৰায় আমি 20 বছৰ ধৰি চিঞৰি আছো। মুখ্যমন্ত্ৰীক কৈ আছো, প্ৰধানমন্ত্ৰীক কৈছো, গৃহমন্ত্ৰীক কৈছো, কেইবাগৰাকীও আমি মুখ্যমন্ত্ৰীক কৈছিলো, হিতেশ তৰুণ গগৈৰ পৰা সৰ্বানন্দ সোণোৱাল, হিমন্ত বিশ্ব শৰ্মা আটাইলৈকে। আৰু তেখেতসকলে আমাৰ জনজাতিকৰণৰ যি প্ৰাথমিক যিখিনি কাম এই কামখিনি আজিলৈকে কৰা নাই। নকৰাৰ কাৰণে আপোনালোকৰ মাধ্যমেৰে আমি অসম চৰকাৰক ক'ব বিচাৰিছো যে আপোনালোকে 6 জনগোষ্ঠীক জনজাতিকৰণ কৰি অসমৰ কলিতাসকলক যদি আপোনালোকে নিষেধ কৰাৰ কিবা এটা পৰিকল্পনা কৰিছে তেনেহ'লে সেই পৰিকল্পনা চৰকাৰে অনতিবিলম্বে তাত ইতিৰেখা টানিব লাগে আৰু অসমৰ কলিতাসকলক খুব কম সময়ৰ ভিতৰতে জনজাতিকৰণৰ প্ৰক্ৰিয়াটো আগবঢ়াই নিব লাগে বুলি আপোনালোকৰ মাধ্যমেৰে আমি ক'ব বিচাৰিছো। আমি অসম চৰকাৰক ক'ব বিচাৰিছো যে আজি সংৰক্ষণ ব্যৱস্থাৰ ফলত অসমৰ কলিতাসকলৰ নতুন প্ৰজন্ম আজি কঙা হৈ গৈছে। আমাৰ নতুন প্ৰজন্মই আজি 90% নম্বৰ পালেও মেডিকেলত এটা সিট নাপায়, ইঞ্জিনিয়াৰিঙত এটা সিট নাপায়, এখন উচ্চ শিক্ষানুষ্ঠানত এটা সিট পাবলৈ হাহাকাৰ কৰিব লগা হৈছে। কিন্তু তাৰ বিপৰীতে কিন্তু কেইটামান জনগোষ্ঠীয়ে একেবাৰে কম নম্বৰতো প্ৰায় 50ৰ পৰা 70-75 নম্বৰৰ ভিতৰত পায় তেওঁলোকে কিন্তু সুকলমে মেডিকেলৰ পৰা ইঞ্জিনিয়াৰিঙৰ পৰা আমাৰ যিকোনো এন্ট্ৰেন্স পৰীক্ষাতে তেওঁলোকে সুযোগ লাভ কৰিবলৈ সক্ষম হয়। এইবাৰে আমি কৈছিলো যে অসমৰ জনসংখ্যা অনুপাতে আমি 18%, যি আনৰিজাৰ্ভ 51% আছে, এই আনৰিজাৰ্ভ 51%ৰ তৰফৰ পৰা অন্তত 18% কলিতাৰ ল'ৰা ছোৱালীৰ কাৰণে সংৰক্ষণ কৰিব লাগে বুলি আপোনালোকৰ মাধ্যমেৰে আমি মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি ক'ব বিচাৰিছো যে অসমৰ কলিতাসকলৰ ভৱিষ্যত বংশধৰসকলৰ স্বাৰ্থত আপুনি অতি সোনকালে 18% শিক্ষা, চাকৰি, ব্যৱসায় আৰু ৰাজনৈতিক ক্ষেত্ৰখনত কলিতাসকলৰ কাৰণে আসন সংৰক্ষণ কৰিব লাগিব। আৰু এই ব্যৱস্থাটো যদি নকৰে তেতিয়াহ'লে আমি জনজাতিকৰণৰ অন্যান্য প্ৰক্ৰিয়াটো কিন্তু আমি বিধি পথালি দিবলৈ বাধ্য হ'ম। এইটো হৈছে কলিতাসকলৰ প্ৰথম ষ্টেণ্ড। আমি আপোনালোকৰ মাধ্যমেৰে ক'ব বিচাৰিছো যে আজি অসমৰ 7খন অট'নমাছ কাউন্সিলত আমাৰ ভূমিৰ অধিকাৰ নাই। 7খন অট'নমাছ কাউন্সিলত আমাৰ ভূমিৰ অধিকাৰ নাই। আমি মুখ্যমন্ত্ৰী ডাঙৰীয়াক কেইবাবাৰো কৈছো যে আমাক অন্তত এই 7খন অট'নমাছ কাউন্সিলত কলিতাসকলক ভূমিৰ অধিকাৰ সুনিশ্চিত কৰিব লাগে, ইনক্লুডিং বেল্ট এণ্ড ব্লকত কলিতাসকলৰ ভূমিৰ অধিকাৰ সুৰক্ষিত কৰিব লাগে বুলি আমি চৰকাৰক আপোনালোকৰ মাধ্যমেৰে আমি ক'ব বিচাৰিছো। যদি আমি ভূমিৰ অধিকাৰ নাপাওঁ তেনেহ'লে কিন্তু আমাৰ যিটো আজি ধাৰণা এই ধাৰণাটো কিন্তু কম দিনৰ ভিতৰতে বা আমাৰ যিটো ক্ষোভ এই ক্ষোভটো কম দিনৰ ভিতৰতে কিন্তু এটা বৃহৎ আকাৰ ল'ব বুলি আপোনালোকৰ মাধ্যমেৰে আমি চৰকাৰক ক'ব বিচাৰিছো যে আমাক ভূমিৰ অধিকাৰ যিকোনো ত্যাগৰ বিনিময়তে অসমৰ কলিতাসকলক ভূমিৰ অধিকাৰ লাগিবই। এইটো আমাৰ দ্বিতীয় দাবী। আমি এটা কথা চৰকাৰক ক'ব বিচাৰিছো, এই 6 জনগোষ্ঠীৰ আজি জনজাতিকৰণ কৰিছে, কালি তেওঁলোকক সংবিধানৰ 6টা অনুসূচীত নিব আৰু ইতিমধ্যে 5খন অট'নমাছ কাউন্সিলক 6টা অনুসূচীত নিয়াৰ কাৰণে সাজু হৈ আছে চৰকাৰ, ৰাজ্য চৰকাৰ, কেন্দ্ৰীয় চৰকাৰ। আমি কৈছো যে কলিতাসকলকো আপোনালোকে জনজাতিৰ মৰ্যাদা দি সংবিধানৰ 6টা অনুসূচীলৈ নিব লাগে, তেতিয়াহ'লে আমাৰ ভূমিৰ অধিকাৰটো সুনিশ্চিত হ'ব। আৰু অন্যথাই অসমত জনজাতিকৰণ আৰু সংবিধানৰ 6টা অনুসূচী এই দুটা অবিহনে আমি কেতিয়াও ভূমিৰ অধিকাৰ পাবলৈ সক্ষম নহওঁ। সংবিধানৰ 6টা অনুসূচীত অন্তৰ্ভুক্ত কৰি আমাক কি লাগিব যে আমাক
আমাক এই অধিকাৰটো আমাক লাগিব যে এইটো যদি চৰকাৰে এইটো নকৰে তেনেহ'লে অনাগত দিনত কিন্তু আমি চৰকাৰৰ বিৰুদ্ধে কঠোৰ সিদ্ধান্ত ল'বলৈ আমি বাধ্য হ'ম বুলি আপোনালোকৰ মাধ্যমেৰে আমি ক'ব বিচাৰিছোঁ। আমি সদায় কৈ আছো যে অসমৰ কলিতাসকলক কি কৰিব লাগে যে এখন আমি স্বায়ত্ত শাখিত পৰিষদ আমি বিচাৰি আছো। প্ৰাগজ্যোতিষপুৰ নামেৰে এখন কলিতা স্বায়ত্ত শাখিত পৰিষদ বিচাৰি আছো আৰু এই কলিতা স্বায়ত্ত শাখিত পৰিষদখনক প্ৰথম অৱস্থাত আমি অবিভক্ত কামৰূপ জিলাক ভিত্তি হিচাপে লৈ আমি এখন কলিতা স্বায়ত্ত শাখিত পৰিষদ বিচাৰিছো আৰু ইয়াৰ বাবে প্ৰতি বছৰে 1,000 কোটি টকা অসম চৰকাৰে 1,000 কোটি টকা অসম চৰকাৰে দিব লাগে বুলি আপোনালোকৰ মাধ্যমেৰে আমি মুখ্যমন্ত্ৰী ডাঙৰীয়াক ক'ব বিচাৰিছো। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াক আমি ক'ব বিচাৰিছো যে আমাক প্ৰতি বছৰে 1,000 কোটি টকাকৈ স্বায়ত্ত শাখিত পৰিষদৰ কাৰণে লাগিব। আমাৰ নামত এখন উন্নয়ন পৰিষদ দিছে, কিন্তু এই উন্নয়ন পৰিষদখনক আমি চৰকাৰক ক'ব বিচাৰিছো যে উন্নয়ন পৰিষদৰ জৰিয়তে আমাৰ অসমৰ নিৰ্যাতিত নিষ্পেষিত শ্ৰমিক যিসকল আছে তেওঁলোকক আমি সহায় কৰিব পৰাকৈ আমাৰ যিসকল পুৰোধা ব্যক্তি আছে এই পুৰোধা ব্যক্তিসকলৰ স্মৃতিক আমি সজীৱ কৰি ৰখাৰ কাৰণে আমি অসম চৰকাৰক কৈছো যে প্ৰতি বছৰে 100 কোটিকৈ 5 বছৰত 500 কোটি টকা উন্নয়ন পৰিষদৰ নামত কলিতা জনগোষ্ঠী যিখন কলিতা উন্নয়ন পৰিষদ আছে এই কলিতা উন্নয়ন পৰিষদৰ কাৰণে আমি 500 কোটি টকা আমি ধাৰ্য কৰিব লাগে বুলি অসম চৰকাৰক আমি ক'ব বিচাৰিছো। চৰকাৰখনক ক'ব বিচাৰিছো যে এই যি ব্যৱস্থা আহি আছে এই ব্যৱস্থাত কিন্তু যদি অতি শীঘ্ৰে এই ব্যৱস্থাসমূহ আমাৰ ৰূপায়ণ নকৰে তেতিয়াহ'লে কিন্তু আমি অন্যথাই আন্দোলনৰ বাহিৰে আমাৰ অন্য পথ নাথাকিব। আমি মুখ্যমন্ত্ৰী ডাঙৰীয়াক কৈছিলো যে অসমৰ কলিতাৰ নৱপ্ৰজন্মৰ স্বাৰ্থত যে গুৱাহাটী আৰু যোৰহাটত দুটা এডুকেশ্যনেল হাব সৃষ্টি কৰিব লাগে বুলি কৈছিলো আৰু সেই এডুকেশ্যনেল হাবত একেবাৰে এডিআৰৰ পৰা UPSC লৈকে আটাইবোৰ আমাৰ মেধাৱী ছাত্ৰ ছাত্ৰী যাতে কোচিঙৰ সুবিধা পায় তাৰ কাৰণে আমি গুৱাহাটীত আমি 5 একৰ মাটি বিচাৰিছো, যোৰহাটত আমি 5 একৰ মাটি বিচাৰিছো আৰু তাৰ কাৰণে দুইটা এডুকেশ্যনেল হাব মানে কাৰ্যক্ষম কৰাৰ কাৰণে নিৰ্মাণ কৰাৰ কাৰণে আমি 100 কোটিকৈ আমি 200 কোটি টকা আমি বিচাৰিছো। মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি শেহতীয়াকৈ এই দাবীটো আমি মুখ্যমন্ত্ৰীৰ ওচৰত উত্থাপন কৰিছো যে আমাক 2খন এডুকেশ্যনেল হাব লাগিব। কিয় লাগিব যে আমাক এই 2খন এডুকেশ্যনেল হাব এইকাৰণে লাগে যে আমাৰ নতুন প্ৰজন্মই আজি হাতত তৰোৱাল নোহোৱাকৈ নিধিৰাম চৰ্দাৰৰ দৰে পথ বকাই থাকিব লগা হৈছে। গতিকে আমাক 2খন এডুকেশ্যনেল হাব লাগে অকল কলিতা জনগোষ্ঠীৰ কাৰণে। 22 ডিচেম্বৰ আহি পালে যে 22 ডিচেম্বৰটো আছিল ৰজা ভগদত্তৰ মৃত্যুৰ দিন। গতিকে আমি যোৱাবেলিৰ পৰা 22 ডিচেম্বৰটো প্ৰাগজ্যোতিষপুৰ দিৱস হিচাপে উদযাপন কৰিব লৈছো আৰু এই অহা 22 তাৰিখে আমি গুৱাহাটীত প্ৰাগজ্যোতিষপুৰ দিৱস উদযাপন কৰিম আৰু সেই দিৱসৰ লগত সংগতি ৰাখি আমি প্ৰায় 20,000 মানুহ আমি গুৱাহাটীত সমবেত কৰিম আৰু সেইদিনাখন কলিতাৰ আটাইকেইগৰাকী মন্ত্ৰী, কলিতাৰ আটাইকেইগৰাকী সাংসদ, কলিতাৰ আটাইকেইগৰাকী বিধায়কক আমি নিমন্ত্ৰণ জনাম আৰু তেওঁলোকৰ কলিতা জনগোষ্ঠীৰ দাবী সম্পৰ্কত তেওঁলোকৰ স্থিতি কি সেইটো ৰাজহুৱা কৰাৰ কাৰণে তেখেতসকলক আমি এটা সুযোগ দিম, সেই সুযোগ আমি দিম আৰু যদিহে তেওঁলোকে সেই সুযোগটো গ্ৰহণ নকৰে তেনেহ'লে 22 তাৰিখৰ পিছত কলিতাসকলে তেওঁলোকৰ বিৰুদ্ধে যিকোনো পৰ্যায়লৈ যাবলৈ সাজু থাকিব। এই কথাটো আপোনালোকৰ মাধ্যমেৰে আমি আমাৰ কলিতাৰ মন্ত্ৰী বিধায়কসকলক আমি ক'ব বিচাৰিছো। এইকেইটা বিষয়ক লৈ আজি এই সংবাদমেলখন আমি আয়োজন কৰিছিলো আৰু আশা কৰিম আপোনালোকৰ মাধ্যমেৰে আমাৰ এই যিখিনি কথা মনৰ যিখিনি বেদনা এই বেদনাখিনি আপোনালোকৰ মাধ্যমেৰে চৰকাৰৰ ওচৰলৈ যাব। চৰকাৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আপোনাৰ লগত আজি আমি 25 তাৰিখে আমি আলোচনা কৰিছিলো। আপুনি আমাক কেইটামান কথা কৈছিল, তাৰে প্ৰথম কথাটো হৈছিল যে কলিতাসকলে জনজাতিকৰণ বিচৰা দাবীৰ সমৰ্থনত তেখেতসকলে এখন কি কৈছিলে যে এখন এথনিক সাৰ্ভে এটা কৰিম বুলি কৈছিলে। এই এথনিক সাৰ্ভেটো কিন্তু আমাক 20 ডিচেম্বৰৰ ভিতৰত সেই কমিটিখন গঠন কৰিব লাগিব। এথনিক সাৰ্ভে যিখন হ'ব এই সাৰ্ভে যিখন কমিটি থাকিব এই কমিটিখন 20 ডিচেম্বৰৰ ভিতৰত গঠন কৰিব লাগিব আৰু এই কমিটিখনৰ কাৰ্যকাল আমাৰ ফালৰ পৰা আমি মেক্সিমাম 3 মাহ আমি চৰকাৰক আমি সময়সীমা বান্ধি দিছো যে 15 ডিচেম্বৰৰ ভিতৰত এই এথনিক ৰিচাৰ্চ কমিটিখন গঠন হ'ব লাগিব আৰু সেই ৰিচাৰ্চ কমিটিখনৰ কাৰ্যকাল হ'ব মেক্সিমাম 3 মাহ। কলিতা জনগোষ্ঠী সন্মিলন অসমৰ ফালৰ পৰা এই কথাটো আপোনালোকৰ মাধ্যমেৰে আমি চৰকাৰক জনাব বিচাৰিছো। আমাৰ কেন্দ্ৰীয় অধিৱেশন হ'ব গৈ আছে গোলাঘাটত। গোলাঘাটৰ কেন্দ্ৰীয় অধিৱেশন হ'ব সেই সম্পৰ্কতো আমি আপোনালোকৰ মাধ্যমেৰে ক'ব বিচাৰিছো। 23, 24 আৰু 25 জানুৱাৰীত গোলাঘাটত কেন্দ্ৰীয় অধিৱেশন হ'ব।
23, 24 আৰু 25 জানুৱাৰীত এই কথাটো আপোনালোকৰ মাধ্যমেৰে আমি চৰকাৰক আমাৰ ৰাইজক আমি জনাব বিচাৰিছো আৰু চৰকাৰক কৈছো যে আমাৰ 22 ডিচেম্বৰৰ যি কাৰ্যসূচী থাকিব প্ৰাগজ্যোতিষপুৰ দিৱস ইয়াতে আমি মুখ্যমন্ত্ৰীক নিমন্ত্ৰণ জনাম বুলি কৈছো মুখ্যমন্ত্ৰী আমাৰ নিমন্ত্ৰণ গ্ৰহণ কৰিছে যোৱা 25 নৱেম্বৰত আশা ৰাখিছো মুখ্যমন্ত্ৰীয়ে 22 যিটো আমাৰ ডিচেম্বৰ 22 ডিচেম্বৰত মুখ্যমন্ত্ৰী আহি কলিতাসকলৰ যিবিলাক মৌলিক সমস্যা এই মৌলিক সমস্যাৰ ওপৰত তেওঁ এড্ৰেছ কৰিব বুলি আমি আশা ৰাখিছো বিশেষকৈ আমাৰ জনজাতিকৰণৰ নীতিৰ ওপৰত বিশেষকৈ আমাৰ মানে 18% আসন সংৰক্ষণৰ ভিতৰত বিশেষকৈ আমাৰ এডুকেশ্যনেল হাবৰ ওপৰত আৰু যিকেইটা কথা আপোনালোকৰ সন্মুখত কৈছো এইকেইটা বিষয়ৰ ওপৰত মুখ্যমন্ত্ৰীয়ে বক্তব্য ৰাখিব বুলি আশা ৰাখিছো আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়া আপোনাক আমি বিনম্ৰভাৱে আহ্বান ৰাখিছো আপুনি যাতে 22 ডিচেম্বৰত আমাৰ মানে প্ৰাগজ্যোতিষপুৰ দিৱসত আহি কলিতা জনগোষ্ঠীৰ ক্ষোভ কলিতা জনগোষ্ঠীৰ বঞ্চনাৰ ওৰ পেলাব বুলি আশা ৰাখি আপোনালোকৰ মাধ্যমেৰে তেখেতক আমি পুনৰবাৰ 22 তাৰিখে লগ পাম বা নিমন্ত্ৰণ জনাইছো বুলি আজি আপোনালোকৰ মাধ্যমেৰে জনাইছো ধন্যবাদ।